হেল্ল' ভিউয়াৰ্স, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজৰ পৰা। লগতে আপোনালোকে এই ভিডিঅ'ত চাব পাৰিছে মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ গড ফাৰ্মৰ পৰা। যি কি নহওক, আজি যি ভিডিঅ'টো কৰিবলৈ লৈছোঁ সেই ভিডিঅ'টিৰ উদ্দেশ্য হৈছে এটা কৃষি সম্পৰ্ক ভিডিঅ', যে আপোনালোকে যদি ধান ৰুৱে, কোনটো ধান ৰুব, আপোনালোকৰ মাটিটো কেনেকুৱা, তাত পানী উঠেনে নাই, যদি উঠে কেনেকুৱা পানী হয়, আৰু কেতিয়াবা বানপানী হোৱাৰ সম্ভাৱনা আছে নেকি, যদি কিমান দিন বানপানী হৈ থাকে, এই সম্পৰ্কে বিশেষ অধ্যয়ন কৰি আপোনালোকৰ মাটিত বা খেতিডৰাত কোন প্ৰজাতিৰ ধান ৰুলে আপোনালোকে লাভৱান হ'ব, সেই সম্পৰ্কে এটি ভিডিঅ'। যিকোনো আজি যি ভিডিঅ' কৰিছোঁ বা যিটো ধানৰ বিষয়ে আপোনালোকক কৈছোঁ, এইটো এবিধ ধান। এই ধানটো হৈছে সোণালী ফচল, যিটো কোম্পানী আছে। আচলতে এইটো কোম্পানী নহয়, এইটো চিম্বল হয় কোম্পানীৰ। এইটোৰ মূল কোম্পানী হৈছে ৰামনগৰ চিড ফাৰ্ম। আপোনালোকে চাইছে ৰামনগৰ চিড ফাৰ্ম কোম্পানীৰ এটা ভেৰাইটি হৈছে দুৰন্ত। এই দুৰন্ত যিটো প্ৰজাতিৰ ধান আছে, ইয়াৰ ফলন 20ৰ পৰা প্ৰায় 27-28 মন পাৰ বিঘাত উৎপন্ন হয়। আৰু এই ধানৰ এটা বৈশিষ্ট্য হৈছে প্ৰায় 2 সপ্তাহমান যদি আপোনালোকৰ বানৰ পানীত থাকে এই ধানটো, তেতিয়াও মানে ধানৰ কোনো ক্ষতি নহয়, বা ধান পচি যোৱা যেন লাগিব। পচি গ'লেও পাছত কি হ'ব, সেই পচি যোৱা ধানৰ পৰাই পিছত নতুন ৰূপে ধানৰ গজালি মেলিব। আপোনালোকক আকৌ কৈছোঁ, মানে কথাটোৰ আজি এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে বা মূল কথাবিলাক হৈছে, এই ৰামনগৰ চিড ফাৰ্মৰ যিটো দুৰন্ত ভেৰাইটি আছে, এই ভেৰাইটিৰ চিড যদি আপোনালোকে লয় বা এই ধানৰ খেতি যদি আপোনালোকে কৰে, তেতিয়াহ'লে এই ধান পানীত যদি আপোনাৰ প্ৰায় 2 সপ্তাহ যদি আপোনাৰ বানৰ পানীত থাকে এই ধান, তেতিয়াও নমৰে। অসম, পশ্চিমবংগ, বাংলাদেশ এইবিলাক জাগাৰ বহু ঠাই আছে য'ত মানে এনে আছে পটককৈ বানপানী হৈ যায়, আৰু কেতিয়াবা সপ্তাহ 10 দিন বা 15 দিন মানে বানৰ পানী থাকে। তেনেকুৱা জাগাত আপোনালোকে বেলেগ প্ৰজাতিৰ ধান ৰোপণ নকৰি এই ধান ৰোপণ কৰক, আপোনালোকে নিশ্চয় লাভৱান হ'ব। আৰু যদি এইটো নকৰে, আৰু কিছুমান ধান আছে, সেই ধানবিলাকো কৰিব পাৰে, কিন্তু তাৰে মাত্ৰ এইটো এটা দুৰন্ত ভেৰাইটি। কেৱল এইটোও নহয়, আৰু প্ৰতিটো কোম্পানীৰ এনেকুৱা ধান আছে যে বানৰ পানীত মানে 2-এটা ভেৰাইটি তেনেকুৱা আছে যে বানপানীত নমৰে বা বেছি দিনলৈ তিষ্ঠি থাকিব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ উদ্দেশ্য আপোনাৰ বুজিছে, মোৰ ভিডিঅ'ৰ যি মূল উদ্দেশ্য আছিল বুজিছে। গতিকে আপোনালোকে সফল হওক, কৃষি ক্ষেত্ৰত আগুৱাই যাওক, আৰু যি খেতি আছে এই ধান মানে আপোনাৰ এইটো ছিজনৰ যিটো ধান খেতি আছে, এই ছিজনত সাধাৰণতে মানুহে লাভৱান হয়। খৰচটো অন্য ছিজনৰ তুলনাত যথেষ্ট কম। গতিকে সকলোকে ধন্যবাদ দিলোঁ। আজিলৈ এইখিনিতে ৰাখিলোঁ।